নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী দীৰ্ঘ বিৰতিৰ অন্তত অৱশেষত শ্ৰেণী কোঠালৈ উভতিল শিক্ষাৰ্থী প্ৰাণ চঞ্চলা হৈ পৰিছে শিক্ষা অনুষ্ঠানসমূহ সোমবাৰৰে পৰা আৰম্ভ হ'ল চূড়ান্ত বৰ্ষসমূহৰ পাঠদান কাৰ্যসূচী খুল খালে শিক্ষানুষ্ঠান আৰম্ভ হ'ল চূড়ান্ত বৰ্ষৰ পাঠদান পুনৰ জিপাল হৈ পৰিছে কোভিড পৰিস্থিতিৰ বাবে বিগত প্ৰায় 4 মাহে নিস্তব্ধ হৈ পৰা মহাবিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ সোমবাৰৰ পৰা আৰম্ভ হ'ল চূড়ান্ত বৰ্ষৰ পাঠদান সুদীৰ্ঘ দিনৰ মূৰত শিক্ষানুষ্ঠানলৈ আহিবলৈ পাই উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলো বহুত ভালে লাগিছে আজি প্ৰায় 4-5 মাহৰ মূৰত আমাৰ বিদ্যালয় খুলিছে তো গতিকে চৰকাৰে বান্ধি দিয়া আৰু শিক্ষক শিক্ষয়িত্ৰী দিয়া নীতি নিয়মৰ মাজেৰে আমি পাঠদান কৰিবলৈ ওলাই আহিছোঁ তো বহুতেই ভাল লাগিছে নতুন আশা আৰু নতুন উদ্যমেৰে পুনৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়মুখী হৈছে ছাত্ৰ ছাত্ৰীসকল সকলোৰে আশা পুনৰ যেন ঘূৰি নাহক কোভিডৰ আতংকময় দিনবোৰ আকৌ আশা কৰোঁ যে এনেকুৱা পৰিস্থিতি নাহক ভৱিষ্যতে সকলোবোৰ ঠিক হৈ যাওক মাস্ক ব্যৱহাৰ কৰিব লাগে চেনিটাইজাৰ আৰু সঘনাই হাত ধুই থাকিব লাগে যাতে কোভিডৰ আকৌ মহামাৰীৰ সৃষ্টি নহয় বহুদিনৰ মূৰত শ্ৰেণীকোঠাৰ পাঠদানত নিজকে নিয়োজিত কৰি সন্তুষ্টিৰ হাঁহি বিৰিঙিছে শিক্ষাগুৰুসকলৰ মুখতো আজিৰ পৰা খুব ভাল পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আজি পুনৰ প্ৰায় ছমাহ জানুৱাৰীৰ পৰা আমি একেবাৰে পোৱাই নাই গতিকে পাইছোঁ আমি খুব সুন্দৰ পাইছোঁ আমাৰ শিক্ষকসকলো আজি বৰ আনন্দিত আমাৰ ল'ৰা ছোৱালী বহুদিন পিছত আহিছে গতিকে ইহঁতে বাট চাই আছিল ইমান দিন যে কেতিয়া খুলিব সেইটো অন্ত পৰিল আজি ইহঁত গোটেইখিনি আহিল গতিকে ল'ৰা ছোৱালীও বৰ আনন্দিত শিক্ষানুষ্ঠানসমূহত সম্পূৰ্ণৰূপে পালন কৰা হৈছে কোভিড বিধিৰ লগতে চৰকাৰী নীতি নিৰ্দেশনা কোভিড ভেকচিন লোৱা শিক্ষাৰ্থীসকলকহে শ্ৰেণীকোঠাত প্ৰদান কৰা হৈছে উপস্থিতিৰ অনুমতি শিক্ষানুষ্ঠানসমূহৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলকো প্ৰদান কৰা হৈছে ভেকচিন ইফালে একেদিনাই খোল খালে হোষ্টেলসমূহো ইফালে পুৱা 10 বজাৰ পাছতহে খোল খালে গোলোকগঞ্জৰ চিলাৰাই মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰলৈ আগবাঢ়িম আবকাৰী পৰিদৰ্শকৰ দায়িত্ব ললে বক্সাৰ যমুনা বড়োৱে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগত যোগদান কৰিছে যমুনা বড়োৱে 2 বছৰৰ প্ৰভিজনেল পিৰিয়ডত থাকিব যমুনা বড়ো আৰু তাৰ পিছত মেগা আছাম প্ৰাইভেট লিমিটেডত পোষ্টিং হ'ব যমুনা বড়োৰ আবকাৰী পৰিদৰ্শকৰ দায়িত্ব দিছে ৰাজ্য চৰকাৰে আবকাৰী পৰিদৰ্শকৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে বক্সাৰ যমুনা বড়োৱে আৰু কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগত যোগদান কৰিছে যমুনা বড়োৱে 2 বছৰৰ প্ৰভিজনেল পিৰিয়ড থাকিব আৰু এই প্ৰভিজনেল পিৰিয়ডত থাকিব যমুনা বড়ো আৰু তাৰ পিছত মেগা আছাম প্ৰাইভেট লিমিটেডত পোষ্টিং হ'ব যমুনাৰ ভাল খেলাইছে এণ্ড আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড আমাৰ বিধায়ক অশোক সিংঘল ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড এতিয়া আমাৰ DC ছাৰ তেওঁৰ কাষত মোৰ আজি জইনিঙৰ কাৰণে আহিছে ছাৰে মোৰ ফাইলটো একচেপ্ট কৰিছে ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড ভাল লাগিছে আজি মোৰ ফাৰ্ষ্ট জইনিং হ'ব এণ্ড থেংক ইউ পষ্টিং ছাৰে কৈছে বাট মই ইমান ভালকৈ গম নাপাওঁ মই এতিয়া হয় তাতে কৈছে চ' মই চাম পিছতহে গম পাম আৰু কাজিৰঙাৰ সমীপত পুৱাই ঘটিল অথন্তৰ দিনটোৰ আৰম্ভণিতে হাতীখুলি চাহ বাগিচাত দৌৰাদৌৰি লৰাঢপৰা কাজিৰঙাৰ দাঁতিকাষৰীয়া বৰবিল মিচিংগাঁও 2 নম্বৰ শিলাডুবিটো ৰাইজৰ শান্তি নহল কি হ'ল আচলতে চাওক এই প্ৰতিবেদনত পুৱাই কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত দৌৰাদৌৰি দিনটোৰ আৰম্ভণিতেই বাগিচাখনৰ শ্ৰমিকসকলৰ মাজত লাগিল হোৱা দোৱা চাৰিওফালে আতংক এই আতংকৰ কাৰণ হ'ল কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই অহা গড়টোৱে
প্ৰৱেশ কৰিছিল দাঁতিকাষৰীয়া হাতীখুলি চাহ বাগিচাত। খাদ্যৰ সন্ধানত ওলাই অহা গড়টোৱে দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰোঁতে ৰাজপথৰে যোৱা এখন বাহনকো প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু ইয়াৰ পিছতেই প্ৰৱেশ কৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত। কাৰ্বি আংলঙৰ যিটো লুংলুঙীয়া যিবিলাক নলা আছে তাত ৰাতিপুৱা 7টামান বজাত এটা গড় থকাৰ কথা আমি গম পালোঁ। গম পাই আমাৰ হালদিবাৰী বিট, চিল্ডুবি, পাহাৰ কেম্প, হালদিবাৰী পূব কেম্পৰ সকলো ষ্টাফ একগোট হৈ গড়টোক খেদাৰ ব্যৱস্থা কৰিলোঁ। লগতে হাতী দুটা লগত নিয়া হৈছিলে। হাতী দুটাৰ সৈতে আমি গড়টোক যিটো জেগাত আগত আছিলে আমি সেইফালে বেক কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু গড়টো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে দৌৰ মাৰিলে। ৰাস্তাত প্ৰায় আধা কিলোমিটাৰ ফ্লেগ মাৰ্চ কৰাৰ নিচিনা কৰিলে। কৰাৰ পাছত আমি হাতী দি পুনৰ গড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফালে খেদাৰ ব্যৱস্থা কৰিলোঁ। উল্লেখ্য যে বৰ্তমানেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 30% অঞ্চল বানৰ কবলত থকাত খাদ্যৰ সংকটত ভুগিছে বন্যজন্তুসমূহ। ইফালে হাতীখুলি চাহ বাগিচাৰ আৱাসিক অঞ্চলত প্ৰৱেশ কৰা গড়টোক খেদিবলৈ বনৰক্ষীসকলে শূন্য লৈ কেইবাজায়ো গুলী ফুটাই যদিও বিফল হয়। পিছত বন বিভাগৰ দুটা হাতীৰে গড়টোক উদ্যানৰ ভিতৰলৈ খেদি পঠিয়ায়। অৱশ্যে পুৱাৰ পৰা বৰবিল, মিচিংগাঁও, 2 নং শিলাডুবি আদিত সন্ত্ৰাসৰ সৃষ্টি কৰে গড়টোৱে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰস্তাৱ নৰজিল অখিল গগৈৰ। অখিললৈ ইটোৰ পিছত সিটো বাক্যবান কংগ্ৰেছৰ। অখিলক লৈ প্ৰতিক্ৰিয়া সাংসদ বদৰুদ্দিন আজমলৰো। কংগ্ৰেছৰে মিত্ৰতাৰ চাউল নিসিজিল ৰাইজৰ দলৰ ওৱান এণ্ড অনলি বিধায়ক অখিল গগৈৰ। মিত্ৰতাৰ কথা পাতিবলৈ গৈ কংগ্ৰেছকে উধাই মুধাই গালি পাৰি পুনৰ কংগ্ৰেছৰ চকুৰ কুটা হৈ পৰিছে অখিল গগৈ। পিছে অখিলৰে কিয় মিত্ৰতা নৰজিল ভাঙি পাতি ক'লে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই। সভাপতিগৰাকীক শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়া সৌজন্যতামূলক সাক্ষাৎ কৰিলে। তাৰপিছত আমাৰ দলৰ সভাপতিয়ে ক'লে বোলে মোৰো অখিলৰ সৈতে মন মিলিছে। কিন্তু কি হ'ব, যিজনে বন্ধুত্ব কৰিবলৈ আহিছে তেওঁৱেই বন্ধুত্বৰ নিয়ম ৰক্ষা কৰা নাই। কোঠাটোৰ পৰা ওলাই গৈয়ে কৈছে কংগ্ৰেছ এটা হেনো কিবা ডুবন্ত সূৰ্য। এয়াই জানো বিচাৰ্য বিষয় যদি হয়, তেনেহ'লে তৃণমূলৰ কৰ্মীসকলে মৰ্মান্তিক আঘাত পাইছে যে গণতান্ত্ৰিক ব্যৱস্থাক সন্মান কৰিব নজনাসকলৰ লগত কোনো আৰু সম্বন্ধ নহয়। অখিল গগৈ কংগ্ৰেছৰ বাবে কোনো ফেক্টৰী নহয় বুলি মন্তব্য অপূৰ্ব ভট্টাচাৰ্যৰ। অখিল গগৈ আচলতে আমাৰ কাৰণে কোনো বিষয়েই নহয়। অখিল গগৈ নিজে নিজে জঁপিয়াই জঁপিয়াই পৰিছেহি। জ্বলি থকা জুই দেখিলে চগা আহি জাপ মাৰি পৰাৰ দৰে হৈছে কথাটো। অখিল গগৈয়ে কি কয় সকলোৱে জানে বুলি কটাক্ষ সাংসদ প্ৰদ্যুৎ বৰদলৈৰো। আপোনালোকে জানে অখিল গগৈ ডাঙৰীয়া বহুত কথা কৈ থাকে। কেতিয়াবা ৰাতিপুৱা এটা কয়, ৰাতি বেলেগ এটা কয়, আৰু তেওঁৰ কথাত কিবা মন্তব্য দিয়াৰ প্ৰয়োজন বুলি মই ভাবোঁ। পৰস্পৰ বিৰোধী তেনেকুৱা ধৰণৰ কংগ্ৰেছক অপমান কৰিব, এনেকুৱা অলাগতিয়াল কথা ক'ব, এনেকুৱা ধৰণৰ বক্তব্য দিয়া ব্যক্তিৰ লগত যে সংস্ৰৱ ৰখাটো উচিত বুলি মই অন্তত নাভাবোঁ। আনহাতে অখিল গগৈয়ে পূৰ্বৰ পৰাই বিৰুদ্ধাচৰণ কৰি আহিছে এআইইউডিএফৰ। সুযোগ পাই আজমলে ক'লে অখিলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে, সেইকাৰণে যি মন যায় তাকেই কৈ আছে। অখিলে সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব ল'ব বিচৰাটো হাস্যকৰ। সি তাৰ ফ্ৰাষ্ট্ৰেশ্যন যিটো হৈছে, তাৰ ভাবিছিল কমচে কম 15-20টা চিট অসমত পাব, সি পোৱা নাই। না পোৱাৰ কাৰণে এতিয়া ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে। ফ্ৰাষ্ট্ৰেটেড হৈ কেতিয়াবা মমতা বেনাৰ্জীৰ দৰ্জাত গৈ আছে, এক মিনিট, কেতিয়াবা ৰাহুল গান্ধীজীৰ দৰ্জাত গৈ আছে, কেতিয়াবা আৰু ক'ত গৈ আছে। মিডিয়াত আহিব লাগে, কোনো না কোনো বাহানা। এতিয়া কি ক'ব, বোলে আজমল সাহেব বিজেপিৰ বি টিম, কোনো না কোনো এটা মাত ক'লেইতো মিডিয়া দিব। সেইটোৰ কাৰণে সি কৈ আছে, নিজৰ ফ্ৰাষ্ট্ৰেশ্যনটো দূৰ কৰি আছে গৰীব মানুহ। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। মহানগৰীৰ ৰাজপথত নিচাসক্ত 2 ভাতৃৰ উদ্ভণ্ডালি। বিচৰা ধন নিদিয়াৰ বাবে ব্লেডেৰে আক্ৰমণ কৰিলে ব্যৱসায়ীক। সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে আহত ব্যৱসায়ীজন। মহানগৰীৰ ৰাজপথত নিচাসক্ত 2 ভাতৃৰ উদ্ভণ্ডালি। বিচৰা ধন নিদিয়াৰ বাবে ব্লেডেৰে আক্ৰমণ ব্যৱসায়ীক।
KGMT হাস্পতালত মৃত্যুৰে যুঁজিছে ব্যৱসায়ী মুজাহিদ আলী। গুৱাহাটীত হঠাৎ ভয়ানক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনাৰ সংখ্যা। চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত ঘটনাই কঁপাই তুলিছে মহানগৰবাসী ৰাইজৰ বুকু। দেওবাৰে বিয়লি তেনে এক অনুৰূপ ঘটনাই সকলোৰে বুকু কঁপাই তুলিলে মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল গীতা মন্দিৰৰ সমীপত। মুজাহিদ আলী নামৰ ব্যৱসায়ীগৰাকীৰ নিজৰ এইটো কাৰ ৱাশ্বিং চেণ্টাৰত বহি থকাৰ সময়তে ধন বিচাৰি আহিছিল দুই যুৱক, ক্ৰমে অংকুৰ শৰ্মা আৰু জিতুমণি শৰ্মা। নিচাসক্ত দুই যুৱকে পিছৰা ধন দিব অমান্তি হোৱাত ব্লেডেৰে আক্ৰমণ কৰে ব্যৱসায়ী মুজাহিদ আলী। আৰু 2-3জন ল'ৰা আহিলে, আহি পেলাই আকৌ মোক পইচা দাবী কৰিলে। মই দিবলৈ অমান্তি হোৱাত পিছফালৰ পৰা দুজনে ঘপককৈ ধৰি পেলাই এজনে বিলেটেৰে মোক ৰেপি দিলে। এনেকুৱা ধৰণৰ মানুহ আহি যদি দাদাগিৰি কৰি পইচা ল'ব বিচাৰে তেতিয়াহ'লে কেনেকৈ চলিম আমি? আৰু পইচা নিদিয়াৰ বাবে আজি মোক মই মেডিকেলত থাকিব লগা হ'ল। কোনোমতে যে মই বাচিছোঁ, ওপৰলৈ মোক কিবাকৈ বচাইছে। ডিঙি, বুকু আৰু পিঠিত আঘাত পোৱা মুজাহিদক ততাতৈয়াকৈ KGMT হাস্পতাললৈ লৈ যোৱা হয় যদিও 44টাকৈ চিলাই পৰে মুজাহিদৰ দেহৰ বিভিন্ন অংশত। তিনিটা আহিছে, তিনিটা আহি এটা পেহাৰ আগফালে আছে, আগফালে লগত কিবা কথা পাতি আছে। তাৰপিছতে পিছফালতো মানে ঘৰত ধৰিছে, আগফালটো লেখি দিছে। নিশাই আক্ৰমণকাৰী অংকুৰ শৰ্মাক গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এতিয়াও পলাতক আনজন অভিযুক্ত জিতুমণি শৰ্মা। কাৰ ৱাশ্বিং চেণ্টাৰটোত কৰ্মৰত কৰ্মচাৰীসকলৰ অভিযোগ, পূৰ্বেও নিচাসক্ত 3 ভাতৃ ক্ৰমে অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহে। বিচৰা ধন নাপালে বিভিন্ন সময়ত ভয় ভাবুকি প্ৰদান কৰি আহিছে 3 ভাতৃয়ে। 3 ভাতৃৰ উদ্ভণ্ডালিত অতিষ্ঠ এতিয়া অঞ্চলবাসী। সকলোৱে বিচাৰিছে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক 3 নিচাসক্ত ভাতৃক। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো। আসন্ন অসম বিধানসভাৰ 6টা সমষ্টিৰ উপ নিৰ্বাচনত শাসক বিৰোধীয়ে কেনেদৰে বাৰু অৱতীৰ্ণ হ'ব সেইলৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা। শাসকীয় বিজেপিয়ে 6টা সমষ্টিকে দখল কৰিম বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছো বহি থকা নাই। কংগ্ৰেছে মহাজোঁটৰ সলনি নিজে 6টা সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। সংগপ্ৰায় বিৰোধীৰ মহাজোঁট, মহাজোঁটৰ পৰা AIUDFক খেদাৰ পিছতে অস্তিত্বহীন মহাজোঁট। কি হ'ব উপ নিৰ্বাচনত মহাজোঁটৰ ভূমিকা? একলাট চলো নীতিৰে উপ নিৰ্বাচন খেলাৰ ইংগিত AICCৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ। জিতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও আগন্তুক পৌৰ নিগম আৰু পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি নতুন দিল্লীত সদৰি কৰে। লগতে আগন্তুক উপ নিৰ্বাচনতো কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে হাইকমাণ্ডৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ সদৰি কৰে। কোনো কাৰণত আমি মিউনিচিপালিটি আৰু আপোনাৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব এইবিলাকত আমি কেতিয়াও কোনো কাৰণত আমি এলায়েন্স নকৰোঁ, যোনেই হওক যি হওক পৰিণতি। ইপিনে বৰাকত বাহৰ পাতি থকা APCCৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই আসন্ন 6 সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলিও সদৰি কৰে নিউজ 18ক। ভাবোঁ যে কংগ্ৰেছৰ যিটো যদি নিজৰ আইডিঅলজি লৈ খেলোঁ তেনেহ'লে অসমৰ ৰাইজে সদায় মানি থাকে, মানে আমাৰ কংগ্ৰেছৰ আইডিঅলজি মানি থাকে, আমি ৰিজাল্টটো পাই থাকোঁ। সেইটো কাৰণে মই ভাবোঁ যদি অকলে খেলিলে নিশ্চয় আমাৰ ভাল ৰিজাল্ট, আমি অগন্তত উপ নিৰ্বাচন হ'ব, এইটো আমাৰ ৰিজাল্টটো ভাল ৰিজাল্টে হ'ব। আৰু একেদৰে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি বিৰোধী দলৰ সৈতে একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। অৱশ্যে বিজেপিৰ বি টিমৰ পৰা আঁতৰি থাকিব লাগিব বুলি জনায় সাংসদ বৰদলৈয়ে। কংগ্ৰেছ দলত আমি বৰ মুকলি মনেৰে সৈতে বিজেপি বিৰোধী বিশেষকৈ উপ নিৰ্বাচন আমি সকলোৱে মিলি পেলাই প্ৰাৰ্থী দিব বিচাৰোঁ। কিন্তু কোনোবাই বিজেপি দলৰ বি টিম হিচাপে কাম কৰা যদি দল থাকে বা ব্যক্তি থাকে, সেইবিলাকৰ পৰা আমি সেইবিলাকৰ সংস্ৰৱ আমি আঁতৰি থকাই যুগুত বুলি ভাবোঁ। আৰু নিজাববীয়া শক্তিত আমি দৰকাৰ হ'লে নিজাববীয়াকৈ প্ৰাৰ্থী দি পেলাই আমি উপ নিৰ্বাচন হ'ব।
ইতিমধ্যে মহাজোঁটৰ পৰা AIUDFক কংগ্ৰেছে আঁতৰাই পঠিওৱা সন্দৰ্ভত আজমলে ক'লে এতিয়া বেছি বিগ হৈ গ'ল বিগ ব্ৰাদাৰ। প্রয়োজনীয়তা আছে লইলে করা নাই। বিগ ব্রাদার বিগ হওয়ার চান্স আছে বড়। বিগ ব্রাদার যে ডিসিশন ল'ব আমি মানি লৈছোঁ, শেষ হৈ গ'ল। বিৰোধীৰ মাজত এনেদৰে খোৱা কামোৰাত লাগি থকাৰ সময়তে শাসকীয় বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই দাবী তুলিলে বিৰোধী একত্ৰিত হৈও একো কৰিব নোৱাৰিব। উপ নিৰ্বাচনত 6টা সমষ্টিয়ে দখল কৰিব মিত্ৰজোঁটে। মই আকৌ কৈছোঁ, এইবাৰ যোৱাবাৰ অহা নাছিল নেকি, যেতিয়া আমাৰ জেনেৰেল ইলেকশ্যন আছিল, ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়া নি অহা নাছিল নেকি? মই সদায় কওঁ 0 যোগ কৰিলে 0ই। এটা সমষ্টিটো জিকিব নোৱাৰে, বৰঞ্চ বহু ভোটৰ ব্যৱধানত 6টাত জিকিম। একো লাভ নাই, যিমান যি লগ নহওক বিজেপি জিকিম। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ তৃতীয়টো ঢৌৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। সাজু কৰি ৰখা হৈছে ICU বেড আৰু অক্সিজেন। কাজিৰঙাত এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কোভিডৰ তৃতীয় ঢৌ আকৌ দেশক কোবাই যাব নেকি কোভিডৰ ভয়াৱহতাই? পৰিসংখ্যা অনুসৰি বৰ্তমান দেশত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে। যোৱা 23টা সপ্তাহৰ ভিতৰতে যোৱাটো সপ্তাহত কোভিড আক্ৰান্ত হৈ নিহতৰ সংখ্যা 3000লৈ হ্ৰাস পাইছে। দেশৰ পৰিসংখ্যাৰ বিপৰীতে কেৰালাত ক্ষীপ্ৰ গতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। ৰাজ্যখনত যোৱা সপ্তাহতে 2,430 জন লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে। দেওবাৰৰ দিনটোতে কেৰালাত কোভিড সংক্ৰমিত হৈছে 26,701 লোক। কেৰালাত কোভিডৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বিপৰীতে কোভিডে সংহাৰ চলাই যোৱা মহাৰাষ্ট্ৰ উৰিষ্যাত হ্ৰাস পাইছে কোভিডৰ সংহাৰ। কোভিড সংক্ৰমণৰ হ্ৰাস বৃদ্ধিৰ মাজতে বিশেষকৈ আশংকা কৰা কোভিডৰ তৃতীয় ঢৌলৈ সাৱধান হৈছে প্ৰতিখন ৰাজ্য। সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগো। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে কোভিডৰ তৃতীয় ঢৌৰ আশংকা কৰি পৰ্যাপ্ত ICUৰ লগতে যথেষ্ট পৰিমাণে অক্সিজেন মজুত কৰি ৰখা হৈছে। তৃতীয় ঢৌৰ মুখামুখি হ'বলৈ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি আছোঁ। ICU, পেডিয়াট্ৰিক ICU, অক্সিজেন বেড সকলো ঠাইতে আমি যোগাৰ কৰিছোঁ। সকলো ব্যৱস্থা আছে, আমি পৰ্যাপ্ত পৰিমাণে আছে। আমি হয়তো ওচৰৰ ৰাজ্যক আমি ছাপ্লাই দি আছোঁ এতিয়া। একেটা সময়তে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনালে পৰৱৰ্তী SOPৰে ৰাজ্যত আৰু অধিক শিথিল কৰা হ'ব কোভিডৰ বাবে থকা বাধ্যবাধকতা। অৱশ্যে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় খোলাৰ পৰ্যায় এতিয়ালৈ অহা নাই বুলি মন্তব্য কৰিলে কেশৱ মহন্তই। লগতে সকলোকে কোভিড ভেকচিনৰ চাৰ্টিফিকেট লৈহে যাতায়াত কৰিবলৈ আহ্বান জনালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী সময়ত কি সিদ্ধান্ত আমি বেছি শিথিল কৰিবলৈ চাম, পৰিস্থিতিয়ে ক'ব বাকীখিনি। চাওক, আজিকালি চাৰ্টিফিকেটটো বেলেগত আনিব নালাগে, নিজৰ মোবাইলটোতে থাকে। কাৰোবাৰ মোবাইল লৈ নাই যদি তেওঁ ডাউনলোড কৰি থ'লেইতো পাই যায় গোটেইটো। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ বিভিন্ন স্থানত ৰাখি থোৱা একাংশ গড়ৰ খৰ্গসমূহ চৰকাৰে পুৰি পেলোৱাৰ সিদ্ধান্তত আপত্তি দৰ্শাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। পুৰি পেলোৱাৰ বিপৰীতে খৰ্গবোৰ সংৰক্ষণৰ পোষকতা কৰিলে জুবিনে। অসমত থাকি তালিবানক সমৰ্থন কৰা সকলৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰা দেখা গ'ল জুবিন গাৰ্গক। সেইটো এবাৰ কংগোত কৰিছিলে, হাতীৰ দাঁতবিলাক জ্বলাই দিছিলে তাত। কিন্তু আচলতে মই ভাবোঁ যে গড় খৰ্গখিনি যদি আছে সেইখিনি আমি মিউজিয়ামত ৰাখোঁ, জ্বলাই দিব কোনো দৰকাৰ নাই। বাকী গড় খৰ্গটো যে একো কামত নাহে আমাৰ, আমি এনেই ভাবোঁ। কিছুমান মানুহে ভাবে যে কিবা দৰবত লাগে, কিবা লাগে, সেইবোৰ একদম অদৰকাৰী কথা এটা। এইটো আগৰ দিনৰ ৰজা মহাৰাজাই ঘৰত ৰাখিছিলে সজাবৰ কাৰণে। গতিকে এতিয়া আমি মিউজিয়ামত ৰাখোঁ, জ্বলাই দিব নালাগে। জ্বলাই দিয়াটো মই ভাল পোৱা নাই। কিন্তু তালিবানটো বাৰু সেইটো বেলেগ চেপ্টাৰ, সেইটো আমি ঢুকিয়ে নাপাওঁ। সেইখন বেলেগ দেশ, সেইখন 5,000 বছৰ ধৰি অকল যুদ্ধ কৰি আছে। গতিকে সেইখন দেশ লৈ আমি চিন্তা কৰি একো লাভ নাই। নাই, সমৰ্থ কৰিব নাপায় নহয়, কাৰণ তাহাঁতৰ কথা জানে নহয়।
5,000 বছৰ ধৰি তেওঁলোকে ফাইট কৰোঁতেই গ'ল, একোৱে নাপালে আজিলৈকে। এতিয়া আকৌ এসোপা সোমালে আহি তাহাঁতে আকৌ দখল কৰিলে, এতিয়া আকৌ আগৰ ছিষ্টেম কৰিব, মানুহৰ অধিকাৰ বুলি একো নাথাকিব তাত। ড্ৰাগছ মাফিয়া ডকাইত হত্যাকাৰীৰ পিছত এইবাৰ চোৰ। পলাশবাৰীত চোৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হ'ল অসম আৰক্ষী। মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ, পলাশবাৰীত ফুটিল আৰক্ষীৰ গুলী। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ কুখ্যাত চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দখলা পাহাৰত পুৱতি নিশা প্ৰায় 3 বজাত আৰক্ষীয়ে চলাবলগীয়া হ'ল গুলী। গুলীবিদ্ধ চোৰটোৰ নাম নেকিবোৰ। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় কুখ্যাত নেকিবোৰ। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন গুলীবিদ্ধ চোৰটো। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ।